পোনপ্ৰথমে সকলোলৈ মোৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে যাতে আহি থকা দিনবোৰ যাতে কুশল মংগল হওক আৰু বেমাৰ আজাৰৰ পৰাও মুক্ত হওক আৰু সকলোৰে মহবোৰো যাতে সুস্বাস্থ্যৱান হৈ থাকক তাৰে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত, যাতে আহি থকা অনাগত দিনত আমাৰ বাবে ভাল ভাল খেল দেখাবৰ কাৰণে সক্ষম হওক। আজি আপোনালোকক এটা খুব সুন্দৰ ভিডিঅ' উপস্থাপন কৰিব গৈ আছোঁ। বছৰৰ প্ৰথমটো ভিডিঅ' হ'ব গৈ আছে, গতিকে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু ক'ৰ মহ হয় কি হয় গোটেইখিনি গম পাব আৰু মহটো সুন্দৰ হৈ গৈ আছে। দিনক দিনে আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ অসমবাসী ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। কি ভয়ংকৰ ভয়ংকৰ তামাম বনাইছে। ৰাইজৰ সন্মুখত চাওক, ডাকৰ ঘাটৰ বিখ্যাত মহটো কি ভয়ংকৰ বনি আছে চাওক। বেলেগ চেহেৰা পাতি হৈ গ'ল। আজি যুঁজৰ আগতে একদম আপোনালোকক নতুন বছৰ বুলি এটা সুন্দৰ মহ দেখা পাইছোঁ, যিহেতু নতুন বছৰ চাবিলে আৰু সকলোকে নতুন বছৰৰ এই মহটোৰ থ্ৰুৱেদি শুভেচ্ছা দিলোঁ, যাতে আহি থকা অনাগত দিনলৈ সকলোৰে ঘৰত সুখ শান্তিৰে ভৰি পৰক আৰু সকলোৰে মহবোৰ যাতে সুন্দৰ হৈ ৰাইজৰ মাজত ভাল খেল দেখাবলৈ সক্ষম হওক। এয়া হৈছে ডাকৰ ঘাটৰ ত্ৰিদীপ হাজৰিকাৰ মহটো। চাওক কি ভয়ংকৰ, আৰু এইবাৰ ফাটাফাটি খেল দেখা পাব আহি থকা 1 তাৰিখলৈ। 1 মাঘৰ দিনত ফাটাফাটি খেল দেখা পাব। চাই থাকক মহটো কি ভয়ংকৰ বনাই পেলালে গাইছ। চাওক আজি আনা এবছৰ হোৱাই নাই, চাওক কি ভয়ংকৰ বেলেগ বনাই পেলালে। আৰু এতিয়া তাক অলপ চৰাবৰ কাৰণে লৈ আহিছে, পথাৰত লৈ যাব। তো অকণমান সৰু ভিডিঅ' এটা আপোনালোকক বনাই দেখাই দিব বিচাৰিছোঁ মই। চাওক কি ভয়ংকৰ ভয়ংকৰ বনি গ'ল। চাওক আপোনালোকে কেনেকুৱা হিউজ বনি গৈছে, আপোনালোকে দেখা পাইছে নিশ্চয়। আৰু মোৰতো কি সুন্দৰকৈ ৰখাইছে, যিহেতু আৰু বেছি দিন নাই আৰু, গতিকে সকলোৱে গম পাইছে একদম উথপ থপ পৰিৱেশ হৈ আছে বৰ্তমান। আৰু মোৰতো চাওক কেনে বনি গ'ল, আপোনালোকে দেখি অনুভৱ কৰিব পাৰিছে। আৰু চাওক কি হ'বলৈ গৈ আছে আহি থকা অনাগত দিনত। চাওক না কি মজা লাগিছে দেখি, পূৰা মৰম লগাটো হৈ আহিছে। আপোনালোকে কেনে পাইছে চাই পেলাই জনাবলৈ নাপাহৰিব। চাওক একদম পূৰা মৰমীয়াল হৈ আহিছে, যিহেতু তাক এতিয়া পথাৰলৈ অকণমান এনেই লৈ আহিছে। আৰু এতিয়া আবেলি হোৱাৰ লগে লগে তাক অলপ পথাৰত মানে এনেই অভ্যাস কৰাই আছে পথাৰলৈ আনি পেলাই। তো এতিয়া পথাৰলৈ লৈ আহিছে অকলে, বাপেকে মানে ত্ৰিদীপৰ বাপেকে লৈ আহিছে। তো এতিয়া পথাৰখন দেখাই তাক। আৰু যিহেতু আজি বছৰৰ লাষ্ট দিন 31 ডিচেম্বৰ দিনা মই কৰি আছোঁ, আৰু জানুৱাৰীৰ প্ৰথমটো দিন বুলি আপোনালোকে ৰাইজৰ মাজত এই ভিডিঅ'টো দেখা পাব। চাওক কি সুন্দৰ বনি আছে। চাওক মুচন্দ চাওক কেনে বনি আছে। যিহেতু আৰু সময় নিচেই তাকৰ, কিন্তু তাৰ মুচন্দ চাওক এতিয়া আপোনালোকে দেখিছে, দেখিছেনে? এই হৈছে ডাকৰঘাটৰ বিষ্ণু মন্দিৰৰ নামত প্ৰথমবাৰলৈ যুঁজিব ত্ৰিদীপ হাজৰিকা মহটো। আশীৰ্বাদ কৰক, আহি থকা অনাগত দিনত সুন্দৰ খেল ৰাইজক দেখাই মন মুহিবৰ কাৰণে সক্ষম হয়। আৰু এয়া লগত আছে মালিক, তেওঁলোকৰ এতিয়া জানেই মন পূৰা উৎফুল্লিত হৈ আছে। গতিকে চৰকাৰে যাতে এইকণ মনৰ আশাকণ যাতে পূৰণ কৰিবলৈ সক্ষম হয়, চৰকাৰৰ ওচৰত সকলোৱে যাতে এই যুঁজখনৰ বিষয়ে চৰকাৰৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰক, সকলোৱে অনুৰোধ কৰক, যাতে আমাৰ এই পৰম্পৰাকণ ৰক্ষা কৰিবৰ কাৰণে আমাৰ মামাই যাতে মৰমেৰে চায় আৰু আমাক এইখন সুবিধা যাতে কৰি দিবলৈ সক্ষম হওক। চাওক না কেনেকুৱা ভয়ংকৰ লাগিছে।
দেখা পাইছেনে আপোনালোকে আৰু কেনে লাগিছে চাই জনাবলৈ নাপাহৰিব আৰু এই মহটো কাৰ কাৰ প্ৰিয় মোক কমেণ্ট কৰক আৰু 1 তাৰিখৰ দিনা আপোনালোকে কাৰ লগত প্ৰথম ইয়াৰ খেলখন চাব বিচাৰে জনাবলৈ নাপাহৰিব আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় জনাব বুলি যিহেতু আপোনালোকে সুন্দৰ সুন্দৰ যোৰা পাতি দি আছে গতিকে এই মহটো কাৰ লগত যুঁজ হ'লে আপোনালোকে আনন্দিত হ'ব কমেণ্ট বক্সত জনাব যাতে আহি থকা নগত দিনত জনাবৰ কাৰণে নাপাহৰিব কি ভয়ংকৰ হৈ গ'ল চাওক কেনে আনিছিলে আজি কৈছে মই এডাল নাকি দিছে আৰু লুঙ্গিয়ে চাওঁ কি কৈছে কিয় লে মই চৰাইছোঁ একো নকৰে ময়ো যাওঁ তই যাব নোৱাৰে ঘৰত থাকাবি মই আহি আছোঁ আহিলে ভাগৰ লাগে নহয় ঘাঁহ খোৱাৰ পৰা ধৰক ভৰি বিষাই চাওক কেনেকুৱা কৰিছে আগফালে গৰু দেখি পেলাই 10টামান বজালৈ খুৱাইছে আগফালে গৰু অনা দেখি ভাবিছে মহে আহিলে নেকি চাওক না কি ভয়ংকৰ লাগিছে চাওক না পিছফালৰ পৰা ভিউটো চাওক আপোনালোকে ভিউটো চাওক পিছফালৰ ভিউটো দেখি আপোনালোকে গম পাইছে কেনেকুৱা ভয়ংকৰ মোচনাডালত আছে চাওক দেখিছে কাটিব পাৰে মানে এই শিঙা মাটি লওঁ লওঁকৈ আছে একদম পূৰা মাটি ধোৱা বন্ধ কৰিছিলোঁ চাওক কেনেকুৱা মোচন কৰিছে গতিকে আহি থকা 1 তাৰিখে আপোনালোকে ইয়াৰ সুন্দৰ খেল দেখা পাব আশীৰ্বাদ কৰক যাতে অনাগত দিনৰ সুন্দৰ খেল ৰাইজক দেখাবৰ কাৰণে সক্ষম হওক আৰু যাতে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হওক আপোনালোকৰ আশীৰ্বাদে মহটোক আগুৱাই নিবৰ কাৰণে সক্ষম হ'ব গতিকে আশীৰ্বাদ কৰক যাতে ভাল খেল দেখাবৰ কাৰণে সক্ষম হওক ত্ৰিদিপ হাজৰিকা মহটোৱে আৰু ইয়াৰ যুঁজ কাৰ লগত চাব বিচাৰে আকৌ এবাৰ সুধিছোঁ কমেণ্ট কৰিব এই সুন্দৰ মহটি কিমান কষ্ট কৰি ৰখাইছে আপোনালোকৰ বাবে গতিকে আশা ৰাখিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভাল খেলো যাতে দেখাবলৈ সক্ষম হওক তাৰ বাবে আশীৰ্বাদ কৰিব তো ভিডিঅ'টো ইমান আছিলে চাই কেনে লাগিল জনাবলৈ নাপাহৰিব আশা ৰাখিছোঁ নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে বুলি যদি ভাল পাইছে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব চাই লওক লৈ গৈছে এতিয়া পথাৰত আখৰ কৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু যিহেতু বেছি দিন নাই প্ৰস্তুতিৰ বাবে তাক লৈ যোৱা হৈছে আৰু গৈ এতিয়া পথাৰ পাবগৈ এনেকৈ যাবগৈ মইতো চাই লওক এয়া মানুহ গৈ আছে আৰু তাৰ লগে লগে ঠিক আছে ভিডিঅ'টো ইমানতে সামৰিছোঁ